আহিছো পৰৱৰ্তী খবৰলৈ। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ পৰাগ নৰাচিগা বিহু চিলাপথাৰৰ দীঘলী গাঁৱত লাইখুটা স্থাপন ইতিমধ্যে হৈ গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। অহা 23 মাৰ্চৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই উৎসৱ। লাইখুটা স্থাপনক লৈ উদুলি মুদলি পৰিৱেশ, ডেকা গাভৰু পুৰুষ মহিলা সকলো এইদৰে মতলীয়া হৈ পৰিছে বিহুৰ আনন্দ উদযাপনত। উদমৰা দীঘলী গাঁৱত চলি আছে পূৰ্ণ প্ৰস্তুতি। শস্য চপোৱাৰ পিছত মিচিং ৰাইজে পালন কৰে এই পৰাগ উৎসৱ। আমি দৃশ্যাংশ দেখুৱাইছো। ঐনিতমৰ সুৰ শুনিবলৈ পোৱা গৈছে। চিলাপথাৰৰ দীঘলী গাঁৱত এইদৰেই স্থাপন কৰা হ'ল পৰাগ উৎসৱৰ লাইখুটা। 23, 24 আৰু 25 বঙলা 8, 9 আৰু 10 চতত উত্তৰা দীঘলী পৰাগ উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে। সেয়েহে আজি লাইখুটা স্থাপন কৰিছো। বিশেষভাৱে আমাৰ মিচিঙত গাইখুটা কয়, লাইখুটা স্থাপন কৰা হৈছে। আৰু আমাৰ এই পৰাগ উৎসৱৰ মূল লক্ষ্য উদ্দেশ্যটো হৈছে বিশেষভাৱে আমাৰ মিচিং সমাজৰ গাঁওখনৰ দুখ দুৰ্গতি সকলো স্তৰৰ ব্যৱসায় বাণিজ্য খেতি বাতি যাতে নেকি মিলা প্ৰীতিৰে আমি সকলোৱে সমিল মিলেৰে থাকিব পাৰো, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এই পৰাগ উৎসৱ বা পৰাগ পূজাটো উদযাপন কৰা হ'ব। আৰু আমাৰ এই গাঁওখনক ইতিপূৰ্বৰ পৰা আমাৰ বয়োজ্যেষ্ঠসকলে যি ত্যাগ কষ্ট আৰু স্বীকাৰ কৰি আজিলৈকে একত্ৰিত হৈ গাঁওখনক উন্নতিৰ দিশত আগুৱাই লৈ হৈ গৈছে। এই সকলক স্মৰণ কৰি আজি গাইখুটাটো স্থাপন কৰা হৈছে। আহিছো পৰৱৰ্তী খবৰলৈ। মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ পৰাগ নৰাচিগা বিহু চিলাপথাৰৰ দীঘলী গাঁৱত লাইখুটা স্থাপন ইতিমধ্যে হৈ গৈছে। আমি দৃশ্যাংশ দেখুৱাইছো। অহা 23 মাৰ্চৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব এই উৎসৱ। লাইখুটা স্থাপনক লৈ উদুলি মুদলি পৰিৱেশ, ডেকা গাভৰু পুৰুষ মহিলা সকলো এইদৰে মতলীয়া হৈ পৰিছে বিহুৰ আনন্দ উদযাপনত। উদমৰা দীঘলী গাঁৱত চলি আছে পূৰ্ণ প্ৰস্তুতি। শস্য চপোৱাৰ পিছত মিচিং ৰাইজে পালন কৰে এই পৰাগ উৎসৱ। আমি দৃশ্যাংশ দেখুৱাইছো। ঐনিতমৰ সুৰ শুনিবলৈ পোৱা গৈছে। চিলাপথাৰৰ দীঘলী গাঁৱত এইদৰেই স্থাপন কৰা হ'ল পৰাগ উৎসৱৰ লাইখুটা। তেইশ, 24 আৰু 25 বঙলা 8, 9 আৰু 10 চতত উত্তৰা দীঘলী পৰাগ উৎসৱটি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে। সেয়েহে আজি লাইখুটা স্থাপন কৰিছো। বিশেষভাৱে আমাৰ মিচিঙত গাইখুটা কয়, লাইখুটা স্থাপন কৰা হৈছে। আৰু আমাৰ এই পৰাগ উৎসৱৰ মূল লক্ষ্য উদ্দেশ্যটো হৈছে বিশেষভাৱে আমাৰ মিচিং সমাজৰ গাঁওখনৰ দুখ দুৰ্গতি সকলো স্তৰৰ ব্যৱসায় বাণিজ্য খেতি বাতি যাতে নেকি মিলা প্ৰীতিৰে আমি সকলোৱে সমিল মিলেৰে থাকিব পাৰো, সেই লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি এই পৰাগ উৎসৱ বা পৰাগ পূজাটো উদযাপন কৰা হ'ব। আৰু আমাৰ এই গাঁওখনক ইতিপূৰ্বৰ পৰা আমাৰ বয়োজ্যেষ্ঠসকলে যি ত্যাগ কষ্ট আৰু স্বীকাৰ কৰি আজিলৈকে একত্ৰিত হৈ গাঁওখনক উন্নতিৰ দিশত আগুৱাই লৈ হৈ গৈছে। এই সকলক স্মৰণ কৰি আজি গাইখুটাটো স্থাপন কৰা হৈছে।